সদায় ৰাতিপুৱাটো এটা ভাল মন ভাল চিন্তাৰে আগবাঢ়িব লাগে যাতে গোটেই দিনটো আপোনাৰ ভালে যায় আৰু আপুনি সদায়টো বেলেগক সন্তুষ্ট কৰি ৰাখিব নোৱাৰে মানুহক আপুনি যিমানেই সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰক কিয় মানুহে আপোনাৰ সদায় বেয়াটো বেছি দেখে ভালটো খুব কমেই দেখে গতিকে আপুনি নিজক সন্তুষ্ট কৰি ৰাখক নিজক ভালে ৰাখক নিজে ভালে থাকিলে আপোনাৰ ঘৰখন ধুনীয়া হৈ থাকিব আৰু আপুনি ধুনীয়া হৈ থাকিলে গোটেই পৃথিৱীখন ধুনীয়া হৈ থাকিব গতিকে সকলোকে মোৰ চেনেলৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছো এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছো আজি যেহেতু বন্ধ আছে সানডে স্পেশাল মই আজি বনাব লৈছো পনীৰ পৰঠা কাৰণে পনীৰ আৰু আলুখিনি খুব ধুনীয়াকৈ মেশ কৰি লৈছো আৰু এয়া লগতে মই নৰসিংহ পাতটা কেইটামান দি দিছো নৰসিংহ পাতকেইটা দি দিলে মানে পুৰা খুব ধুনীয়া গোন্ধ এটা আহি থাকে খাবলৈ বহুত বেছি ভাল লাগে এয়া পনীৰ পৰঠা বনাবলৈতো ইজি আলু পৰঠা বনোৱাৰ নিচিনাই হয় খালি মই যিখিনি পনীৰ আৰু আলুৰ যিখিনি মিশ্ৰণ সেই গোটেইখিনি মই ধুনীয়াকৈ অকণমান ভাজি লৈছো ভাজি লৈ পিনি এয়া পৰঠা বনোৱাৰ নিচিনাকৈ বনাইছো খুব টেষ্টি হয় আৰু খুব হেলদি এটা ৰেচিপি হয় আৰু এয়া চাওক আমাৰ ছোৱালীৰ ডিমাণ্ডত মই বনাইছো হাৰ্ট শেপ আঙুৰ মানে আঙুৰটো এনেকৈ বেকাকৈ কাটিছো নহয় কাটি লৈ পিনি এনেকৈ দুইফালে লগাই দিছো হাৰ্টৰ নিচিনা শেপ হৈ যায় আৰু এডাল লাঠি এডালত ভৰাই দিছো ভৰাই পিনি কেইটামান এনেকৈ দি দিছো খুব ধুনীয়া লাগে দেখি সঁচাকৈ ভাল লাগে বাৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে হাৰ্ট শেপ আঙুৰ তাইক মই টিফিনতো কেতিয়াবা দি দিওঁ এনেদৰে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালী যাৰ যাৰ ঘৰত আছে তেওঁলোকে এনেকৈ যি ফ্ৰুটছ খাবলৈ বেয়া পায় এনেকৈ অলপমান ডিজাইন কৰি দিবচোন খাবলৈ মন কৰিব আৰু লগতে এয়া মই বনাইছোঁ ৱাটাৰমেলন জুচ আৰু মাখনা খাই চাগে আপোনালোকে সকলোৱে বহুত বেছি হেলদি হয় গতিকে মই লগতে বনাইছোঁ মাখনা অকণমান ঘিত ফ্ৰাই কৰি বনাইছোঁ কাৰণ ঘিটো পুৰা ভাল ফেট হয় ঘি গতিকে খাব লাগে সেইবাবে এয়া খুব ধুনীয়া ব্ৰেকফাষ্ট টেষ্টি মছলা এটা পৰাঠা খাব জুচ খাব না দেখা এতিয়া আমি বনাই লৈছোঁ পনীৰ পৰঠা নহয় পনীৰ পৰঠা তাৰপৰা মাখনা আৰু জুচ আঙুৰ ধুনীয়াকৈ খাইছোঁ না হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলো সুখী আছে আমি এতিয়া অকণমান ফুৰিবলৈ যাবলৈ লৈছোঁ দেহা হাই কৈ দিয়া আমি ক'ত যাম লালুকত কোন আছে কাঘলে যাম নাজানা বৰ্তা ঘৰলৈ যাম দেই এই লালুকত এজন বৰ্তা থাকে সেই বৰ্তাজনৰ ঘৰলৈ যাম দেই এতিয়া আমি প্ৰথমতে পেহীক ল'ম তাৰপিছত আইতা পেহী আৰু বুঢ়ী এটা যাব আমাৰ লগত আমি চবকে লৈ গৈ আছোঁ লালুক ahok Ada Jana আহিছে এজনী ছোৱালী নহয় মোক মতা নাই কাটি পিছত বেবান মতা নাই কাটি আইতাৰ লগত কাটি একচুৱেলি আজি আমি ওলাইছোঁ এফালে আৰু আমাৰ লগত গৈছে আইতা মানে মোৰ শহুৰ দেউতাৰ মাক হয় আৰু লগতে পেহী আমি গোটেইকেইজনী গৈ আছোঁ এফালে অলপমান ফুৰিবৰ কাৰণে চাই থাককচোন কৈ দিম কি খাম কিবা খাব মন আছে আমি আহি পাই গ'লো সি ঘৰ তাতে ইমান ভিডিঅ' কৰা নহ'লে কাৰণ এক্সিডেণ্ট হৈছিলে বৰ্তা বৰমাহঁতৰ খবৰ ল'বৰ কাৰণে গৈছিলোঁ আৰু গোটেইখন বিছনাতে পৰি থকা নিচিনা অৱস্থা গতিকে ইমান ভিডিঅ' কৰা নহ'লে আৰু ৰাতিৰ সাজৰ কাৰণে বনালোঁ জিৰা ৰাইচ আৰু চিকেন
টেষ্টি টেষ্টি চিকেন আমাৰ দেহা আজিকালি ভাল চলিব না ধুনীয়াকৈ খায় হয় নহয় ধুনীয়াকৈ পঢ়ে ধুনীয়াকৈ খায় ভেৰি গুড চিকেন এতিয়া মই খাওঁ ৰখিব পৰা নাই বহুত টেষ্টিকৈ বনাইছোঁ যিহেতু আপোনালোকেও খাওক ডিনাৰ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব